ঘটনাটো মানে এনেকুৱা আজি বহু দিনৰ পৰা এখন বেটেৰী ৰিক্সাত আপোনাৰ ড্ৰাগছ বিক্ৰী আছিলে। ড্ৰাগছ বিক্ৰী থকা আমি বহুত দিনৰ পৰা গম পাই আছিলোঁ যে এইখন গাড়ীয়ে ড্ৰাগছ বিক্ৰী থাকে। কিন্তু আমাৰ ইউনিয়নৰ কোনো তেওঁ ৰিক্সা নহয় আৰু আমি গম পাই আমি আজি কেইজনমান ল'ৰাই সিদ্ধান্ত কৰিলোঁ যে এনেকৈ বিক্ৰী আছে। আমি এতিয়া প্লেনিং কৰি আমি তেওঁক ধৰা হৈ পেলাই 0.663 গ্ৰাম মানে পালে ড্ৰাগছসহ হাততে ধৰিলোঁ। টেমা পাইছোঁ, চিৰিঞ্জ পাইছোঁ। এইবিলাকে বিজনেছ কৰি আছিলে ইয়াত তেওঁলোকে। ল'ৰাজনৰ নামটো সমীৰ চেতিয়া। এই ৰিক্সাখন জব্দ কৰিছে, ছাৰ থানাত জমা দিয়া হৈছে। আৰু লগতে ইয়াত বোলে 5,000 টকা দি দুলীয়াজনৰ আমাৰ অইলৰ চিকিউৰিটি 5,000 টকা দি পেলাই মেনেজ কৰি পেলাই অইল কোৱাৰ্টাৰত বিকি থাকে। সেয়েও আমি তেওঁ কৈছে কথাটো, ৰেকৰ্ডো ৰাখিছোঁ আমি। আজি অলপ দিনৰ পৰা আমি দুলীয়াজান ই ৰিক্সা সন্থা আৰু দুলীয়াজান অসমীয়া যুৱ মঞ্চ দুয়োটা সংগঠনে আমি আলোচনা কৰিছিলোঁ যে দুলীয়াজানত যিসকল মাদক দ্ৰব্য, ড্ৰাগছ, কানি, ভাং ইত্যাদি ৰমৰমীয়া বেহা চলাই আছে এইসকলক কৰায়ত্ব কৰাৰ এক ব্যৱস্থা কৰিছিলোঁ। সেই অনুপাতে আজি তেখেতলোকে আমাৰ দুলীয়াজান ই ৰিক্সা সন্থাৰ কেইজনমান চালক লগতে অসমীয়া যুৱ মঞ্চৰ 2-এজন সদস্য আছিলে। তেখেতলোকে এজন ড্ৰাগছ মাফিয়াক ধৰিবলৈ সক্ষম হৈছে। এই ড্ৰাগছ মাফিয়াজনৰ হাতত পোৱা গৈছে 0.63 গ্ৰাম ড্ৰাগছ। এই ড্ৰাগছখিনি পোৱাৰ পিছতে তেখেতক যেতিয়া কৰায়ত্ব কৰা হ'ল, তেখেতক সোধা হৈছিলে ড্ৰাগছখিনি ক'ৰ পৰা আনিছিলে। তেখেতে কিন্তু সেইটো কথা আমাক একেলগে কোৱা নাই। যদিও তেখেতে এটা কথা কৈছে, অইলৰ হাউচিং এৰিয়াত তেখেতলোকে ড্ৰাগছসমূহ বিক্ৰী কৰি থাকে। অইলৰ কোনোবা এজন চিকিউৰিটি বিভাগৰ কোনোবা এজন বিষয়াক তেখেতলোকে 5,000 টকা দি মেনেজ কৰি পিনি এই কামবিলাক চলাই আছে। গতিকে অইলৰ প্ৰশাসনক অইল ইণ্ডিয়া কৰ্তৃপক্ষক আমি ইয়াৰ পৰা দাবী জনাইছোঁ, যিজন বিষয়াই 5,000 টকা লৈ তেখেতক ড্ৰাগছৰ নিচিনা এক মাৰাত্মক বেহা চলাবলৈ ব্যৱস্থা কৰি দিছে, তেখেতক অতি সোনকালে চাকৰিৰ পৰা নিলম্বন কৰিব লাগে, লগতে নৱপ্ৰজন্মক বচাব লাগে বুলি আমি ইয়াৰ পৰা সক্ৰিয় নিদিম। তেখেতৰ এই ৰিক্সাখন আমি আনি থানাত ভৰাই দিয়া হৈছে। থানাত অলৰেডি জব্দ কৰিছে আৰু তেখেতকো জেল হাজতলৈ পঠিওৱাৰ ব্যৱস্থা কৰা হৈছে। বিটি ফিল্ড আহি পেলাই CXO আহি পেলাই অইলৰ চিকিউৰিটি সিহঁতি মোক ফচাই দিছিলে। তেতিয়া এই লগৰ কেইটামান আছিলে, গুডু আৰু সৰু, সিহঁতি মোক গাড়ীত ফচাই দিছিলে। হৈছিলে মানে মোক 2-3জন চালকে ফোন কৰিছিলে যে জনাইছিলে, অৱগত কৰিছিল যে দুলীয়াজানৰ ৰিক্সা আলফা এখনত ড্ৰাগছ ব্যৱসায় চলি আছে বহুত দিনৰ পৰা, তোমালোকে অৱগত হয় নাই। কিন্তু আমি কথাবিলাক কোনখন গাড়ী ধৰিব পৰা নাছিলোঁ। কিন্তু এজন চালকে মোক ফোন কৰি জনাইছিলে যে তোমালোকে ইউনিয়নৰ পৰা 5,000 টকা মেনেজ কৰিলোঁ বুলি ল'ৰাজনে বোলে ৰিক্সা চলাই আছিলোঁ বুলি অৱগত কৰিছিল। সেই সূত্ৰে আমি এটা মিছা ভুৱা অপবাদ আমাৰ ইউনিয়নৰ ওপৰত বদনাম দিব বিচাৰিলে। সেই হেতুকে আমি গোপন সূত্ৰ পন্থাই আমি নিউজ ছেটেলমেণ্টৰ ভিতৰত তেওঁ ড্ৰাগছৰ হৈ গাড়ীখনত তেওঁক গোটেই হাতেলতে চিঞ্জৰ পৰ্যন্ত তেওঁলোকক পালোঁ। আমি এতিয়া বৰ্তমান থানাত অৱগত আমি ভৰাই দিলোঁ। বৰ্তমান থানাত আমি থানাৰ ভিতৰত তেওঁক গোটেই বস্তুসহ আমি গতাই দিলোঁ, আমি গাড়ীসহ। আৰু আমি সংবাদ মাধ্যমক বিশেষকৈ ধন্যবাদ জ্ঞাপন। সংবাদ মাধ্যমটো আমাক উচিত সময়তে পালেহি, সেই ক্ষেত্ৰত আমাক কামখিনি কৰিবলৈ অধিক সুবিধা হ'ল বুলি ধন্যবাদ। নিউজ 12 অসম নৰ্থ ইষ্ট, যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।